নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ হৈছে বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত বিশাল এই প্ৰতিবাদী সমদল দিল্লীস্থিত বাংলাদেশৰ উচ্চায়ুক্তৰ সন্মুখত প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ দীপু চন্দ্ৰ দাসৰ হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ দিল্লীৰ চাণক্যপুৰী এলেকাত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদে দীপু চন্দ্ৰ দাসক যি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হ'ল এফালে বাংলাদেশত যেটো পৰিস্থিতি য'ত আসলতে সংখ্যালঘু হিন্দু নাগৰিকসকলক টাৰ্গেট কৰা হৈছে তাৰ পিছতে প্ৰতিবাদ দেখা গৈছে দিল্লীত ভিএইচপিৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ ভিএইচপিৰ প্ৰতিবাদী কাৰ্যসূচী হিন্দু নিৰ্যাতনৰ বিৰোধিতাৰে এই ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী আমি কেইবাখনো ছবি আপোনালোকক দেখুৱাইছো কি ধৰণে বাংলাদেশত হিন্দুক নিৰ্যাতন চলোৱা হৈছে ওসমান হাদিৰ মৃত্যুৰ পিছতে যি ধৰণে এক প্ৰকাৰ এটা অৰাজকতা বাংলাদেশত দেখা গৈছিল আৰু তিক্ততাপূৰ্ণ হৈ পৰিছে এতিয়া ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক তীব্ৰ ভাৰত বিৰোধী এটা যেন এটা পৰিবেশৰ সৃষ্টি কৰা হৈছে বাংলাদেশত আৰু বিভিন্নজন নেতা সেই দিশত মন্তব্য কৰিছে আৰু দিল্লীত ভিএইচপিৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ এই প্ৰতিবাদী কাৰ্যসূচী বাংলাদেশৰ পৰিস্থিতি য'ত এজন হিন্দু লোকক অত্যন্ত নিৰ্মমভাৱে নৃশংসভাৱে হত্যা কৰা হ'ল হিন্দুক নিৰ্যাতনৰ বিৰোধিতাৰে দিল্লী কঁপিছে বাংলাদেশৰ ঘটনাটোৱে কেৱল বাংলাদেশৰ ঘটনাটোৱে কেৱল ভাৰত বুলিয়ে নহয় সমগ্ৰ বিশ্ব হতচকিত কৰিছে এজন লোকক কেনেকৈ হত্যা কৰা হ'ল এই বিষয়টোক লৈ গোটেই বিশ্ব হতচকিত আৰু এই হিন্দুক নিৰ্যাতনৰ ঘটনাৰ পিছতে দিল্লীত ভিএইচপিৰ প্ৰতিবাদী কাৰ্যসূচী অসমত 40% বাংলাদেশী মূলৰ লোক আছে আৰু 10% লোক বৃদ্ধি হলে অসম নিজে বাংলাদেশৰ অন্তৰ্ভুক্ত হৈ পৰিব সাবত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খুব গুৰুত্বপূৰ্ণ মন্তব্য আমাৰটো বাংলাদেশী মানুহ ইয়াতে 40% আছে আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গলো হেতু কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছে অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছে আৰু 10% হৈ গলেতো হৈয়ে গল 5 বছৰ এইবিলাক কথাইতো কৈ আছে গোৱালপাৰা ডিটেনশন কেম্পৰ পৰা 16 বাংলাদেশীক বিতৰণ কৰা হৈছে তাৰে 4 গৰাকী মহিলা আৰু 12 গৰাকী পুৰুষ 4 মহিলা আৰু 12 পুৰুষক বিতৰণ কৰা হৈছে ডিটেনশন কেম্পৰ পৰা বিতৰণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰে এখন বাছত নিয়া হৈছে বাংলাদেশীসকলক শুকুৰবাৰে 14 বিদেশীক ডিটেনশন কেম্পৰ পৰা কৰিছিল বিতৰণ বিগত 4টা দিনত মুঠ 30 বাংলাদেশীক ভাৰতৰ পৰা বিতৰণ কৰা হৈছে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে আচলতে দুদিন পূৰ্বে যি গোৱালপাৰাৰ জিলাৰ মাটিয়াস্থিত ডিটেনশ্যন কেম্প তাৰ পৰা প্ৰায় 14 গৰাকীকৈ অনুপ্ৰৱেশকাৰীক ইতিমধ্যে বিতৰণৰ ব্যৱস্থা কৰিছিলে নগাঁও যি আয়ুক্ত দেৱাশীষ শৰ্মা নিৰ্দেশ প্ৰদান কৰিছিলে আৰু তাত ঠিক দুদিন পিছতে আজি হঠাৎ দেখিবলৈ পোৱা গৈছে আচলতে গোৱালপাৰাস্থিত ডিটেনশ্যন কেম্পৰ পৰা পুনৰ 16 গৰাকীকৈ পুৰুষ মহিলাক ইয়াৰ পৰা বিতৰণৰ বাবে লৈ যোৱা হৈছে কিছু সময় পূৰ্বে এখন বাছেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ইয়াৰ পৰা লৈ যোৱা হৈছে আৰু এক্সক্লুচিভ খবৰ কেৱল নিউজ 18 দৰ্শকসকলক দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ কিছু সময় পূৰ্বে এই ডিটেনশ্যন কেম্পটোৰ পৰাই এখন বাছৰ দেখিব আমি যি খবৰ আমি তথ্য লাভ কৰিছোঁ সেয়া হৈছে 16 গৰাকীকৈ পুৰুষ মহিলাক লৈ যোৱা হৈছে বিতৰণৰ বাবে আৰু দেখিবলৈ পাইছোঁ আচলতে ইয়াৰে ভিতৰত 4 গৰাকী পুৰুষ আৰু 12 গৰাকী মহিলা 12 গৰাকী মহিলা আছে আৰু সেই 12 গৰাকী মহিলা আৰু 4 গৰাকী পুৰুষ অৰ্থাৎ মুঠ 16 গৰাকীকৈ লোকক এখন বাছৰ
উঠাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে নিৰাপত্তাৰক্ষীয়ে কিছু সময় পূৰ্বে এই ডিটেনশ্যন কেম্পৰ পৰা লৈ যোৱা আমি যি দৃশ্য সেই মোৰ কেমেৰাত বন্ধ কৰিছোঁ আৰু দেখিবলৈ পোৱা গৈছিলে দুদিন পূৰ্বে যেনেধৰণে আচলতে 14গৰাকীকৈ অনুপ্ৰৱেশকাৰী বা বিদেশীক বা বাংলাদেশলৈ বিতৰণৰ কাৰণে আচলতে লৈ যোৱা হৈছিলে আজিও সন্দেহ কৰা হৈছে ইয়াৰ পৰা যি 16গৰাকীকৈ লোকক ইয়াৰ পৰা লৈ যোৱা হ'ল সেই আটাইকেইগৰাকীক আচলতে বাংলাদেশত বিতৰণ কৰাৰ বাবে তেখেতসকলে হয়তো লৈ গৈছে ইয়াৰ পৰা আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী যিহেতু আমি ইয়াতে প্ৰত্যক্ষ কৰিছোঁ আৰু মহিলা যিহেতু 12গৰাকীকৈ আছে আৰু 4গৰাকী পুৰুষক ইয়াৰ পৰা যিহেতু লৈ যোৱা হৈছে আৰু শেহতীয়াভাৱে বাংলাদেশৰ আৰু ভাৰতৰ যি আচলতে কূটনৈতিক সম্পৰ্ক সেয়া মুঠেই আচলতে ভাল হৈ থকা নাই আৰু শেহতীয়াভাৱে দেখিবলৈ পাইছিলে আচলতে যথেষ্ট চৰ্চা লাভ কৰিছিলে ভাৰত বাংলাদেশৰ যি মাজত যি সংঘাত আচলতে ছ'চিয়েল মিডিয়া যোগে সেই তথ্য সেই খবৰ সকলোৱে আচলতে লাভ কৰি আহিছে আৰু এই মুহূৰ্তত বা অনুপ্ৰৱেশকাৰী যিসকল অবৈধভাৱে আচলতে ভাৰতত প্ৰৱেশ কৰিছিলে এই ভাৰতত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীসকলক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী বা বিদেশীসকলক এনেধৰণে যি বিতৰণৰ আচলতে ব্যৱস্থা ৰাজ্য চৰকাৰখনে কৰিছে শেহতীয়াভাৱে আৰু এটা কথা মুখ্যমন্ত্ৰীয়ে কৈ থকা আমি শুনিবলৈ পাওঁ যে কোনো এগৰাকী বিদেশীক আচলতে ইয়াতে ৰখা নহ'ব সকলোকে পুছবেক কৰা হ'ব য'ৰ পৰা আহিছিলে তালৈকে পঠাই দিয়া হ'ব আৰু সেই প্ৰক্ৰিয়া যেন অব্যাহত আছে আৰু সেই প্ৰক্ৰিয়াৰে অংশস্বৰূপে আজি দেখিবলৈ পোৱা গৈছিলে আচলতে 4টা দিনৰ ভিতৰতে যদি আমি চাওঁ 4টা দিনৰ ভিতৰতে প্ৰথমে 14গৰাকীক লৈ যোৱা হ'ল তাৰপিছত 16গৰাকীক লৈ যোৱা হ'ল অৰ্থাৎ আমি যদি চাওঁ 30গৰাকীকৈ লোকক 4 দিনৰ ব্যৱধানতে আচলতে বিতৰণৰ ব্যৱস্থা ৰাজ্য চৰকাৰখনে কৰিছে আৰু এইটো হৈছে সেইটো ডিটেনশ্যন কেম্প যিটো মাটিয়াস্থিত ডিটেনশ্যন কেম্প গোৱালপাৰা জিলাৰ মাটিয়াত আছে আৰু এই ডিটেনশ্যন কেম্পত এতিয়াও বহু সংখ্যক বিদেশী বা বাংলাদেশী এতিয়াও ইয়াতে কাৰাবন্দী হৈ আছে বা ইয়াতে ৰখা হৈছে আৰু সেইসকল লোকক ক্ৰমান্বয়ে আচলতে বিতৰণৰ ব্যৱস্থা ৰাজ্য চৰকাৰখনে কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে 4টা দিনৰ ব্যৱধানতে আচলতে 30গৰাকীকৈ পুৰুষ মহিলাক ইতিমধ্যে বিতৰণৰ ব্যৱস্থা কৰিছে আৰু আজিও যি এক্সক্লুচিভ খবৰ মই এই মুহূৰ্তত দি আছোঁ কিছু সময় পূৰ্বে এই মাটিয়া ডিটেনশ্যন কেম্পৰ পৰা 16গৰাকীকৈ পুৰুষ মহিলাক লৈ যোৱা হৈছে আৰু সেইসকলক ধাৰণা কৰা হৈছে যে বাংলাদেশত বিতৰণ কৰিব পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা দুজনক গ্ৰেপ্তাৰ কৰা হৈছে জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে এই গুপ্তচৰ দুজনক 18 ডিচেম্বৰত জম্মু কাশ্মীৰত গ্ৰেপ্তাৰ হোৱা দুটা পাকিস্তানী গুপ্তচৰৰ ভাষ্যৰ ভিত্তিত জম্মু কাশ্মীৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে সন্দেহযুক্ত পাকিস্তানী গুপ্তচৰ দুটাক গ্ৰেপ্তাৰ কৰা পাকিস্তানী গুপ্তচৰ কেইটাৰ নাম আইজাজ আহমেদ ভাট আৰু বশিৰ আহমেদ গুনাই আৰু এই পৰ্যন্ত 5জন পাকিস্তানী গুপ্তচৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ইটানগৰ আৰক্ষীয়ে জম্মু কাশ্মীৰৰ পৰা পাকিস্তানৰ হৈ গুপ্তচৰগিৰি কৰা 5জনক গ্ৰেপ্তাৰ কৰাটো বৃহৎ সফলতা হিচাপে পৰিগণিত হৈছে সোমবাৰে সন্ধিয়া অৰুণাচল আৰক্ষীয়ে প্ৰকাশ কৰিছে চাঞ্চল্যকৰ তথ্য অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছিল পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা লোককেইজনে বহুকেইজন লোকক নজৰত ৰাখিছে অৰুণাচল আৰক্ষীয়ে প্ৰাথমিক তদন্ত লোককেইজনে দেশৰ স্পৰ্শকাতৰ অঞ্চলসমূহ ভ্ৰমণ কৰাৰ তথ্য লাভ কৰা গৈছে স্পৰ্শকাতৰ অঞ্চলসমূহ ভ্ৰমণ কৰা গুপ্তচৰ কেইজনে বহু কৌশলগত তথ্য সংগ্ৰহ কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যসমূহ পাকিস্তানৰ গুপ্তচৰ সংস্থাক যোগান ধৰিছিল ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনৰ মোবাইলৰ সবিশেষ ফৰেনচিক বিশ্লেষণৰ বাবে প্ৰেৰণ কৰিছে অৰুণাচল প্ৰদেশৰ কৌশলগত 3খন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী দেশ চীন ভূটান আৰু ম্যানমাৰক লক্ষ্য কৰি স্পৰ্শকাতৰ অৰুণাচল প্ৰদেশৰ সেই অঞ্চলসমূহত নিৰাপত্তা সংস্থাসমূহে সতৰ্কতা জাৰি কৰিছে 21 নৱেম্বৰত জম্মু কাশ্মীৰৰ কুপৱাৰা আৰু গ্ৰেপ্তাৰ কৰিছিলে কুপৱাৰাৰ পৰা নাজিৰ আহমেদ মালিক আৰু শ্বাবিৰ আহমেদ মিৰক গ্ৰেপ্তাৰ কৰিছিলে দুজনক পিছত আৰক্ষী ইটানগৰৰ পৰা আৰু এজন ব্যক্তি শ্বাবিৰ আহমেদ খানক গ্ৰেপ্তাৰ কৰিছিল হিন্দু যুৱকৰ হত্যাৰ সমৰ্থন কৰা যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশত হিন্দু যুৱকৰ হত্যাৰ সমৰ্থন ৰঙিয়াৰ যুৱকৰ গ্ৰেপ্তাৰ ৰঙিয়াৰ 3 নম্বৰ ৱাৰ্ডৰ শেখ আখতাৰ আলীক ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ' বোলা ছায়ৱালা নামৰ এই একাউণ্টত বিতৰ্কিত পোষ্ট কৰিছিল নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আসামৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বজালে নিৰ্বাচনী ৰণসিঙা 2027ৰ লোকপিয়লত অসমত সমান হ'ব হিন্দু মুছলমান ভাৰতে আজুৰি বহল কৰিব উত্তৰ পূবৰ চিকেন নেক পাকিস্তানৰ হৈ কাম কৰে গৌৰৱ পত্নীয়ে
তেওঁৰ পত্নী পাকিস্তানৰ হৈ কাম সেইটোতো মই ডাইৰেক্ট আজিও মই কৈ আছোঁ মোৰ ওপৰত কেছ এটা কৰিলে কৰক সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল বৰ্ষটোৰ সৰ্ববৃহৎ ৰাজনৈতিক টেলিভিছন শ্ব' নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামত পৰাগ মণিয়াদিত্যৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া 7:50 বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াৰ দল সত্ৰৰ মাটি জালিয়াতিৰে আনৰ নামত পঞ্জীয়ন কৰা ঘটনাৰ তদন্তৰ বাবে উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াৰ দলটো তদন্তকাৰী বিষয়া শ্যামল বনিয়াৰ নেতৃত্বত বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱা তিনিজনীয়া দলটোৱে বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰিছে বৰপেটাত কাৰ্যনিৰ্বাহ কৰা অৱস্থাত সেই সময়ৰ অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰাই জালিয়াতিৰে সত্ৰৰ ভূমি আনৰ নামত নামজাৰি কৰিছিল সম্প্ৰতি শ্ৰীভূমি জিলালৈ বদলি কৰা হৈছে এচিএছ জয়ন্ত বৰাক বৰপেটা জিলাৰ 1 বছৰ 8 মাহ অতিৰিক্ত জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জয়ন্ত বৰাই এই জালিয়াতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই জয়ন্ত বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত গোচৰ ৰুজু কৰিছিল 35/25 নম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়াৰ দলটো জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে বৰপেটা জিলাৰ তদানীন্তন অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু সত্ৰৰ বিঘাই ভূমি একাংশ সন্দেহজনক লোকৰ নামত নাম জাৰি কৰাৰ অভিযোগ এচিএছ জয়ন্ত বৰাৰ বিৰুদ্ধে উল্লেখযোগ্য যে নুপুৰ বৰাৰ দৰে অতিৰিক্ত জিলা আয়ুক্ত জয়ন্ত বৰায়ো ধনৰ বিনিময়ত সত্ৰৰ ভূমি সন্দেহজনক লোকক হস্তান্তৰিত কৰিছিল জয়ন্ত বৰাৰ বিৰুদ্ধে তথ্যপাতি লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোচৰ ৰুজু কৰা হৈছে তদাৰকী কোষত ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তত গুলীচালনাৰ ঘটনা নিশা দুৰ্বৃত্তৰ গুলীত আহত হৈছে এগৰাকী বিএছএফ জোৱান মহেশপুৰ সীমান্ত অঞ্চলত পেট্ৰলিঙৰ সময়ছোৱাতে ঘটিল সেই ঘটনা গুলীবিদ্ধ হৈছে বিএছএফ জোৱানগৰাকী গুলীবিদ্ধ জোৱানজন বিএছএফৰ 97 নম্বৰ বেটালিয়নৰ বিপিন কুমাৰ কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ গুলীয়ে ভেদিলে বিএছএফ জোৱানৰ বুকু গুলীবিদ্ধ জোৱানজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি আগৰতলাৰ জিবি হাস্পতালত ভৰ্তি কৰোৱা হৈছে ইপিনে গুলীচালনাৰ ঘটনাৰ পিছতে ভাৰত বাংলা সীমান্তত অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা আজকে একটা পেশেন্ট বিপিন কুমার 35 বছর মেল বিএসএফ 97 ব্যাটালিয়নে আছে আইসি ইমার্জেন্সি ডিপার্টমেন্টে উইথ ফায়ার হিস্ট্রি অফ ফায়ার আর্ম ইঞ্জুরিটা হয়েছে লেফট সোলজার এরিয়াতে আমরা দুইটা এন্ট্রির মতো উন্ড পাইছি এবং বা দুইটা বার হয়ে গেছে এরকম উন্ড পাইছি প্রথমত পেশেন্টের কন্ডিশনটা খুবই ক্রিটিক্যাল আছিল আমরা প্রাইমারি ম্যানেজমেন্ট করার পরে এখন পেশেন্ট মোটামুটি স্টেবল আছে সিটি স্ক্যান করতে পাঠাইছি সিটি স্ক্যান করিয়া এর বাকি ম্যানেজমেন্ট করার লাগে আমরা আগরতলা পাঠাই আর আপাতত মোটামুটি স্টেবল আছে পেশেন্ট স্যার হোলটা কি ফায়ারিং এ গুলির মোস্ট প্রবলি ফায়ারিং এর এটা দুইটা এন্ট্রি যাবো এটা গুলির এন্ট্রি সাবুয়া লাহৱাল সমষ্টিৰ টিকটক লৈ গৰম ৰাজনৈতিক এতিয়া বতৰ জমি উঠিছে পুনাকন বৰুৱা আৰু বিনোদ হাজৰিকাৰ মাজৰ ৰাজনৈতিক প্ৰতিদ্বন্দিতা দুয়োগৰাকীয়ে শক্তিশালী প্ৰাৰ্থী আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটো টিকট প্ৰদানক লৈ মুখ্যমন্ত্ৰীয়ে ক'লে কেশৱ মহন্তই যদি পুনাকন বৰুৱাক টিকট দিব কৈছে তেন্তে দিলীপ শইকীয়াই আহি ক'ব বিনোদ হাজৰিকাক টিকট দিম এজিপি টিকট দিয়াৰ অধিকাৰ আছে বিজেপি টিকট দিয়াৰ অধিকাৰ আছে কিন্তু যদি এটা টিকট দিব লাগে আমি আলোচনা কৰিম কেশৱ মহন্ত ডাঙৰীয়াই যদি কৈছে পুনাকন বৰুৱাই টিকট দিব দিলীপ শইকীয়া আহি ক'ব বিনোদ হাজৰিকাক টিকট দিম তাৰমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা হ'ব আৰু যদি বোলে নহয় মিত্ৰ দল হিচাপত হ'ব তেতিয়াহ'লে আমি কোনেও এনাউন্স কৰিব নোৱাৰোঁ আমি ৰখিব লাগিব আৰু লক্ষণীয় হৈ পৰিছে সেই বিষয়টো এফালে আন কিছু খবৰ দীপৰ বিল অভয়াৰণ্যত 1250 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবল ট্ৰেক ৰেলৰ উৰণ সেতু 22 ফুট উচ্চতাৰ হ'ব এই উৰণ সেতুখন আৰু 2029ত মুকলি কৰাৰ লক্ষ্যৰে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে নিৰ্মাণকাৰী সংস্থাই উল্লেখযোগ্য যে দীপৰ বিলৰ হস্তিদণ্ডিত বৰ্তমানলৈ ৰেলৰ খুন্দাত প্ৰায় 15টা হাতীৰ মৃত্যু হোৱাৰ লগতে বহু জীৱ জন্তু মৃত্যুমুখত পৰিছে
প্ৰকৃতিপ্ৰেমী আৰু দীপৰ বিল ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিলে দীপৰ বিল অভয়াৰণ্য সংৰক্ষণৰ বাবে বা জীৱ জন্তুৰ আত্মৰক্ষাৰ বাবে এখন নতুন উৰণ সেতু দাবী কৰিছিলে, ৰেল লাইন উৰণ সেতু দাবী কৰিছিলে আৰু এলিফেণ্ট কৰিডৰ অৰ্থাৎ হস্তিদণ্ডী নিৰ্মাণৰ বাবে দাবী জনাইছিলে। সেই দাবীৰ প্ৰতি সঁহাৰি জনাই ৰেলৱে বিভাগে এতিয়া নিৰ্মাণ কৰিব ওলাইছে 12.5 কোটি টকা ব্যয় সাপেক্ষে 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবুল ৰেল ট্ৰেক থকা এখন উৰণ সেতু। আৰু এই উৰণ সেতুৰ উচ্চতা যি চোৱা যায় যে 22 ফুটলৈকে উচ্চতা হ'ব আৰু পূৰ্বৰ ছিংগুল ৰেল ট্ৰেকৰ পৰিৱৰ্তে এতিয়া দীপৰ বিল উৰণ সেতুত বৰাগাঁৱৰ পৰা চকৰদলৈকে 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবুল ৰেল ট্ৰেক হ'ব। আৰু ইয়াৰে যিসকল স্থানীয় লোক পূৰ্বে বহুকেইবাৰ তেখেতসকলে নিবেদন কৰিছিলে আৰু স্থানীয় লোক আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম, দাদা আপোনালোকে বহুকেইবাৰ নিবেদন কৰিছিলে, এতিয়া এটা ছিংগুল ৰেল ট্ৰেকৰ পৰা ডাবুল ট্ৰেক হ'ব গৈ আছে, কেনেকুৱা আছিলে গোটেই বিষয়খিনি? ইতিমধ্যে বিগত সময়ছোৱাত এই ৰেলৱে ট্ৰেকটোত প্ৰায় 15টাকৈ হাতীৰ মৃত্যু হৈছিলে আৰু 2004 পৰা। আৰু বিভিন্ন সময়ত আমি ইয়াত যেতিয়া ট্ৰেইনৰ মৃত্যু হৈছিলে তেতিয়া ৰেলপথ অৱৰোধো কৰিছিলোঁ। তেতিয়াৰ পৰা মানে ইয়াত স্পীড লিমিটটো আপোনাৰ 30 কৰি দিছিলে আৰু এনেকুৱা বিভিন্ন ধৰণৰ হাতীৰ ৰক্ষাৰ কাৰণে বিভিন্ন পদক্ষেপ লোৱা হৈছিলে, যাৰ কাৰণে বিগত 2014 পৰা চাওঁ আপোনাৰ হাতীৰ মৃত্যু ইয়াত মানে খুব কমে। 2019ত মাত্ৰ এটা হৈছিলে। কিন্তু শেহতীয়াভাৱে যেতিয়া ডাবুল ৰেলৱে ট্ৰেকটো আহিল তেতিয়া আমি প্ৰতিবাদ কৰিলোঁ, প্ৰটেষ্ট কৰিছিলোঁ আৰু একে সময়তে আমি এই স্থায়ী এটা সমাধানৰ, কাৰণ অকল আপুনি হাতীৰ সংখ্যাটো আমি ডাঙৰ জন্তুৰ কাৰণে মানে হিচাপটো থাকে, কিন্তু অসংখ্য বিভিন্ন সৰীসৃপ হওক, আপোনাৰ জংগল কেট হওক বা দেয়াৰ হওক, এনেকুৱা বিভিন্ন প্ৰজাতিৰ মানে জীৱ জন্তু এই ৰেলৱে ট্ৰেকটোত সঘনে মৃত্যু হয়। আৰু শেহতীয়াভাৱে যি চৰকাৰৰ যি সিদ্ধান্ত আমি আদৰণি জনাইছোঁ, এইটো এলিভেটেড যিটো ইয়াত ব্যৱস্থা এটা কৰিব খুজিছে ৰেলৱে ট্ৰেক, আৰু আটাইতকৈ ডাঙৰ কথা এক্সিষ্টিং যিটো ৰেলৱে ট্ৰেক সেইটো বন্ধ হৈ যাব। এটা এক্সিষ্টিং ৰেলৱে ট্ৰেক বন্ধ কৰি এলিভেটেড কৰাটো আমাৰ কাৰণে এটা আশাবাঞ্জক কথা। আৰু যিহেতু এলিভেটেড হ'ব 21 ফুটৰ ওপৰত মানে ওখ হ'ব, প্ৰায় 22 ফুট হ'ব, গতিকে এই ব্যৱস্থাখিনি কৰাৰ লগে লগে ইয়াত যি বন্য হস্তি বা অন্য জীৱ জন্তুৰ কাৰণে যি অসুবিধা বা মৃত্যুমুখত বিভিন্ন সময়ত পৰিছিলে সেইটো নোহোৱা হৈ যাব। এয়া আছিলে স্থানীয় লোকৰ মন্তব্য। আমি উল্লেখ কৰিছোঁ যে এই দীপৰ বিল পূৰ্বে এতিয়া ছিংগুল ট্ৰেক আছিলে আৰু 2004 চনৰ পৰা তেখেতে তথ্য সম্বলিতভাৱে ক'লে যে 15টাকৈ বন্য হস্তি মৃত্যুমুখত পৰিছে। অকল বন্য হস্তিয়ে নহয়, বিভিন্ন প্ৰজাতিৰ সৰীসৃপ ইয়াতে মৃত্যুমুখত পৰিছিলে। কোকৰাঝাৰৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ চলিব ৰেল। 9 ৰূপেৰে সজাই তোলা হ'ব কোকৰাঝাৰ ৰেল ষ্টেচনক। দিনে নিশাই পূৰ্ণগতিত কাম চলিছে ৰেল ষ্টেচনখনৰ নিৰ্মাণৰ। ষ্টেচনৰ আশে পাশে থকা অবৈধ ঘৰ দুৱাৰতো চলিছে সমানে উচ্ছেদ অভিযান। এইখন ষ্টেচন নতুনকৈ সাজু কৰা হ'ব, নতুন ৰূপ দিয়া হ'ব আৰু তাৰ লগতে কিন্তু এতিয়া আশে পাশে ঘৰসমূহত চলিছে উচ্ছেদ। দণ্ডাধীশৰ উপস্থিতিত কোকৰাঝাৰ আৰক্ষী আৰু ৰেল আৰক্ষীৰে অভিযান। ষ্টেচনৰ আশে পাশে বহু লোকে অবৈধভাৱে নিৰ্মাণ কৰিছিল ঘৰ। ৰেল বিভাগৰ মুঠ 2.5 একৰ ভূমিত চলাই এই উচ্ছেদ অভিযান। আমাৰ ৰেলৰ অমৃত ভাৰত এটা প্ৰজেক্ট চলিছে, গোটেই ইণ্ডিয়ান ৰেলতে চলি আছে। তো য'তে য'তে এনেকুৱা এই প্ৰব্লেম আহিছে ত'তে ত'তে এইটো মানে এভিকশ্যনটো কৰা হৈ আছে। যোনখন ৰেলৱে যে আমাক মেপ প্ৰভাইড কৰিছে সেই অনুযায়ী 10,078 স্কুৱেৰ মিটাৰৰ মাটিত আমাৰ এভিকশ্যনটো চলি আছে আৰু তাৰ ভিতৰত এনেই বাকীটো ৰেলৱে ষ্টেচনে আছে, কিন্তু আমি দেখিছোঁ 4টা কংক্ৰিট ঘৰ আছে। 2025 বৰ্ষৰ আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ঘোষণা কৰা হৈছে। লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা। তিনিচুকীয়া কাকপথাৰ ৰত্নেশ্বৰ মৰাণক 2025 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰিব সদৌ অসম ছাত্ৰ সন্থাই। 27 ডিচেম্বৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱসত মহানগৰীৰ চানমাৰীত প্ৰদান কৰিব এই বঁটা। কম্বল বেপাৰীৰ ৰূপত অৰুণাচলত পাকিস্তানী চোৰাংচোৱা। অৰুণাচলৰ চীন সীমান্তত থকা সেনাৰ ঘাটিৰ তথ্য পাকিস্তানী হেণ্ডলাৰক যোগান ধৰা 5 কাশ্মীৰী বেপাৰী গ্ৰেপ্তাৰ কৰা হৈছে। অৰুণাচলৰ দৰে প্ৰান্তীয় ৰাজ্যত পাকিস্তানী চোৰাংচোৱা সক্ৰিয় হৈ থকা ঘটনাটোৱে কিন্তু সমগ্ৰ দেশতে এতিয়া চৰ্চিত হৈছে। কম্বল বেপাৰীৰ ৰূপত অৰুণাচলত পাকিস্তানী চোৰাংচোৱা। পাকিস্তানী হেণ্ডলাৰক সেনাৰ ঘাটিৰ গোপন তথ্য যোগান ধৰা 5 কাশ্মীৰী কম্বল বেপাৰীক গ্ৰেপ্তাৰ। অৰুণাচলত কম্বল বেচিবলৈ অহা কাশ্মীৰী যুৱকৰ ভয়ংকৰ কাণ্ড।
অৰুণাচলৰ চীন সীমান্তত থকা সেনাৰ ঘাটিৰ তথ্য পাকিস্তানী হেণ্ডলাৰক যোগান ধৰি আৰক্ষীৰ জালত 5 কাশ্মীৰী যুৱক। ইটানগৰৰ পৰা গ্ৰেপ্তাৰ কৰা 3 যুৱকৰ ভাষ্যৰ আধাৰত কাশ্মীৰত অভিযান চলাই আন 2 চোৰাংচোৱাক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ। মুঠ 5টা পাকিস্তানী চোৰাংচোৱাক ইটানগৰত জেৰা চলাইছে অৰুণাচল আৰক্ষীয়ে। We arrested one Nazir Ahmed Malik, a resident of Kupwara, Kashmir. उसको इंट्रोगेशन करने के बाद further we got some further links and then 2 और यहाँ ईटानगर से ही different location से arrest किया और further interrogation के बाद we also arrested 2 more from Kupwara, Kashmir and on 18 we arrested them and then they are in our custody. 21 নৱেম্বৰত গংগাৰ পৰা ইটানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুপৱাৰাৰ নাজিৰ আহমেদ মালিকক। নাজিৰ আহমেদ মালিকৰ জেৰা চলি থাকোঁতেই আৰক্ষীৰ জালত পৰিল ছাবিৰ আহমেদ মীৰ। ইটানগৰৰ আপ্তানি গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা ছাবিৰ আহমেদ মীৰৰো ঘৰ কাশ্মীৰৰ কুপৱাৰা জিলাত। কিছুদিন পাছতে কুপৱাৰাৰ ছাবিৰ আহমেদ খান নামৰ আন এটা পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিলে ইটানগৰ আৰক্ষীয়ে। এনক্ৰিপ্টেড এপেৰে পাকিস্তানী হেণ্ডলাৰলৈ তথ্য যোগান ধৰা 3টা চোৰাংচোৱাৰ জেৰাৰ আধাৰত 18 ডিচেম্বৰত কাশ্মীৰত অভিযান অৰুণাচল আৰক্ষীৰ। সেই অভিযানত অৰুণাচলৰ আৰক্ষীৰ জালত পৰিল ইজাজ আহমেদ ভাট আৰু বছিৰ আহমেদ গানাই নামৰ আন 2টা পাকিস্তানী চোৰাংচোৱা। Investigation में ये पाया कि they were actually collecting sensitive information and sharing it to the enemy country. Further investigation जारी है, forensic बाकी है, further details में roll out. So far we have arrested 5 people, 2 from Kupwara, Kashmir and 3 from Itanagar. They were staying in different locations and these people were actually doing the plotting business in the form of selling blankets. কাশ্মীৰৰ 5 যুৱকক কৰা জেৰাত পোহৰলৈ আহিছে কম্বল বেপাৰীৰ ৰূপত অৰুণাচলত পাকিস্তানী চোৰাংচোৱাই পিটপিটাই ফুৰাৰ কথা। চীন সীমান্তৰ অৰুণাচলত পাকিস্তানী চোৰাংচোৱাৰ ৰূপত 5 কাশ্মীৰী যুৱক গ্ৰেপ্তাৰৰ ঘটনাত হতচকিত আৰক্ষী সঞ্চালক প্ৰধান। इन्वेस्टिगेशन के दौरान ये पाया गया कि उनको कोई मतलब बहुत सीरियस या कोई इस तरीके का नहीं मिला। सो आफ्टर इंट्रोगेशन दे वर लेट ऑफ। अभी फिलहाल आई थिंक दिस इज इट एंड इफ on the basis of forensic report if there is any other evidence that we might go ahead. কম্বল বিক্ৰেতাৰ ৰূপত অৰুণাচলৰ দৰে প্ৰান্তীয় ৰাজ্যত পাকিস্তানী চোৰাংচোৱা সক্ৰিয় হৈ থকা ঘটনা চৰ্চিত হৈছে সমগ্ৰ দেশত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশৰ ঘটনাক লৈ অসমত একাংশৰ উচতনি। বাংলাদেশত হিন্দু যুৱকৰ হত্যাকাণ্ডক লৈ সাম্প্ৰদায়িক মন্তব্য কৰি হাইলাকান্দিত যুৱক গ্ৰেপ্তাৰ হৈছে। ইজাজুৰ ৰহমান লস্কৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে হাইলাকান্দি আৰক্ষীয়ে। ধৃত ইজাজুৰ ৰহমানৰ ঘৰ শ্ৰীভূমিৰ গুমাৰিয়া গাঁৱত। ইনষ্টাগ্ৰামত আপত্তিজনক আৰু উচতনিমূলক ভিডিঅ' প্ৰচাৰৰ অভিযোগত ইজাজুৰক গ্ৰেপ্তাৰ কৰা হৈছে। ইজাজুৰৰ বিৰুদ্ধে হাইলাকান্দি থানাত ৰুজু কৰা হৈছিলে 186/2025 নম্বৰৰ গোচৰ। ইজাজুৰৰ বিৰুদ্ধে ৰুজু গোচৰত সন্নিৱিষ্ট কৰা হৈছে BNSৰ 196(1), 197(1), 299, 353(2), 35 ধাৰা। ইজাজুৰক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে মোবাইল ফোন। ইপিনে ইজাজুৰৰ আপত্তিজনক ভিডিঅ'টোত লাইক আৰু শ্বেয়াৰ কৰা লোকসকলক চিনাক্ত কৰি হাইলাকান্দি আৰক্ষীয়ে অব্যাহত ৰাখিছে বৰ্তমান ঘটনাৰ তদন্ত। নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বজালে নিৰ্বাচনী ৰণসিঙা। 2027 লোকপিয়লত অসমত সমান হ'ব হিন্দু মুছলমান। ভাৰতে আজুৰি বহল কৰিব উত্তৰ পূবৰ চিকেন নেক। পাকিস্তানৰ হৈ কাম কৰে গৌৰৱ পত্নীয়ে। তেওঁৰ পত্নী পাকিস্তানৰ হৈ কাম কৰে। সেইটোতো মই ডাইৰেক্ট আজিও মই কৈ আছোঁ, মোৰ ওপৰত কেছ এটা কৰিলে কৰক। She is a part of Pakistani cartel. বৰ্ষটোৰ সৰ্ববৃহৎ ৰাজনৈতিক টেলিভিছন শ্ব' নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামত পৰাগ মণি আদিত্যৰ সৈতে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া 7:50 নিউজ 18ৰ ৰাইজিং আসামৰ মঞ্চৰ পৰাই চিকেন নেকক লৈ বাংলাদেশৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজন হলে সলনি কৰা হ'ব শিলিগুৰিৰ চিকেন নেক মোহাম্মদ ইউনুছৰ দৰে চৰকাৰৰ দিনত চিকেন নেকক লৈ অস্ত্ৰোপচাৰৰ সময় হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়াই ঔষধে কাম নকৰে তেতিয়াই আৰম্ভ হয় অস্ত্ৰোপচাৰ सर्जरी तभी होते हैं जब बीमार मेडिसिन से ठीक नहीं होते চিকেন নেকক লৈ অস্ত্ৰোপচাৰ কৰাৰ সময় সমাগত ये थोड़ा एक्सट्रीम लेवल तक चला गया চিকেন নেকক লৈ বাংলাদেশৰ প্ৰত্যাহ্বান আৰু সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ मेरा लगता है कि बांग्लादेश ज्यादा चिकन नेक का बात बोलेगा तो चिकन नेक हम रिप्लेस कर दूंगा বিগত কিছুদিন ধৰি চিকেন নেকক লৈ ভাৰতক ভাবুকি প্ৰদান কৰি আহিছে বাংলাদেশে বাংলাদেশৰ টাৰ্গেট হৈ পৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চল কেইদিনমান পূৰ্বে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক লৈ বিতৰ্কিত মন্তব্য কৰিছিল এজন বাংলাদেশী নেতায়ো বাংলাদেশৰ জনতাক উচতাই উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ হুংকাৰ দিছিল নেতাজনে উত্তৰ পূবৰ বিদ্ৰোহীক আশ্ৰয় প্ৰদান কৰি ভয়ংকৰ মন্তব্য কৰিছিল নেতাজনে কি কৈছিল বাংলাদেশী নেতাই এবাৰ শুনি লওক যারা সেপারেটিস্ট আছে বাংলাদেশে আমরা তাদেরকে আশ্রয় প্রশ্রয় দিয়ে যে সেভেন সিস্টার রয়েছে সেটাকে বাংলাদেশ থেকে ভারত থেকে কিন্তু বাংলাদেশী নেতা তথা বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰ আৰু হিহতীয়া পৰিস্থিতিক লৈ আক্ৰমণাত্মক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আসামৰ মঞ্চত বাংলাদেশক উদ্দেশ্যি কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী নেতাই অধিক ভাবুকি দিলে পৰিণাম হ'ব ভয়াবহ চিকেন নেকক লৈ অধিক কথা কৈ থাকিলে চিকেন নেক হলাই দিম বুলিয়ে ক'লে মুখ্যমন্ত্ৰীয়ে मेरा लगता है कि बांग्लादेश ज्यादा चिकन नेक का बात बोलेगा तो चिकन नेक हम रिप्लेस कर दूंगा কেন্দ্ৰীয় চৰকাৰক মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত জনাব বিশেষ আহ্বান যিকোনো উপায়েৰে চিকেন নেকৰ 20ৰ পৰা 22 কিলোমিটাৰ ভূমি ল'বলৈ চেষ্টা চলাব চৰকাৰে পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নীতিৰ বাবে বাংলাদেশে চিকেন নেকক লৈ বাৰম্বাৰ দাবী কৰিবলৈ দুঃসাহস কৰি থাকে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ तो मैं तो भारत सरकार से दरखास्त करूंगा कभी ना कभी या बल से या डिप्लोमेसी से हमें और 20-22 किलोमीटर जमीन हमें लेना है और ये चिकन नेक का क्वेश्चन से हमें नॉर्थ ईस्ट को बाहर करना है शेख हासिना प्रधानमंत्री হৈ থকা সময়ছোৱাত এক শান্তিপূৰ্ণ পৰিৱেশ আছিল এতিয়া পৰিস্থিতি সলনি হৈছে কিন্তু এতিয়া মোহাম্মদ ইউনুছৰ দৰে চৰকাৰৰ দিনত চিকেন নেকক লৈ অস্ত্ৰোপচাৰৰ সময় হৈছে বুলি ক'লে ৰাইজিং আসামৰ মঞ্চ ऐसा सर्जरी करने का समय तब आते हैं जब यूनिस जैसा सरकार रहते हैं मेरा लगता है कि बांग्लादेश ज्यादा चिकन नेक का बात बोलेगा तो चिकन नेक हम रिप्लेस कर दूंगा तो इसीलिए हमेशा सीजरियन ऑपरेशन तभी होते हैं जब नॉर्मल ऑपरेशन संभव नहीं होते हैं या मुख्यमंत्री हिमंत बिश्व शर्मार कठोर स्थिति बांग्लादेशर শেহতীয়া ভাবুকি আৰু পৰিস্থিতি যে নিজৰ প্ৰতিয়ে ভয়ংকৰ এয়া এক প্ৰকাৰ বুজাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আহ্বানত যদি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিয়ন যায় তেন্তে বাংলাদেশৰ পৰিণতি যে ভয়াবহ হ'ব এয়া নিশ্চিত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙিয়াত বজৰং দলৰ ৰঙিয়া আৰক্ষী থানা ঘেৰাও থানাৰ সন্মুখৰ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত বাংলাদেশৰ চৰকাৰ আৰু বাংলাদেশী সমৰ্থকৰ বিৰুদ্ধে ধৰ্ণা বাংলাদেশত হিন্দু যুৱকৰ হত্যাৰ ঘটনাৰ সমৰ্থনত ভিডিঅ' পোষ্ট কৰি সোমবাৰে নিশা আৰক্ষীৰ জালত পৰিছিল ৰঙিয়াৰ এজন যুৱক সামাজিক মাধ্যমযোগে পোষ্ট কৰা বাংলাদেশৰ হিন্দু যুৱক
দীপু চন্দ্ৰ দাসক একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰি জীৱন্তে জ্বলাই দিয়া এক হৃদয় বিদাৰক ভিডিঅ'ৰ সৈতে বিতৰ্কিত মন্তব্য সংযোগ কৰি পোষ্ট কৰিছিল হাজোৰ নিবাসী তথা ৰঙিয়াৰ 3 নম্বৰ ৱাৰ্ডৰ ভাৰতীয় হিচাপে থকা সৈয়দ ছাইফ আখতাৰ আলীয়ে হাইৱে চকৰ চাহৰ বিপণী বুল্লা ছাইৱালা খ্যাত এইগৰাকী যুৱকে ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ'। এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল যুৱক। ইতিমধ্যে বিশ্ব হিন্দু পৰিষদ বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল ৰঙিয়া থানাত তেওঁলোকে দাখিল কৰিছিল এজাহাৰ। আখতাৰ আলীৰ চৰকাৰী মাটিত থকা ঘৰ আৰু দোকান উচ্ছেদ কৰাৰ প্ৰতিবাদত ৰঙিয়া থানাৰ সন্মুখত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশী সমৰ্থক মুৰ্দাবাদ 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 ভূমি দখল কৰি পেলাই তেখেতে আজি দোকান চলাই আছে। আমি ইতিমধ্যে আমি জনাইছো বাংলাদেশত 18 তাৰিখে 18 ডিচেম্বৰ দিনাখন যি ঘটনা ঘটি গ'ল, এজন সনাতনী হিন্দু ভাইক যি নিৰ্মমভাৱে তালিবানী কায়দাৰে হত্যা কৰিলে, উক্ত ঘটনাটো সমৰ্থন জনাই এজন জিহাদীয়ে ৰঙিয়াত হাইৱে চকত দোকান দিয়ে আৰু সেই মিয়াজন ইতিমধ্যে আমি গম পাইছো হাজোৰ পৰা ইয়াতে দোকানদাৰী কৰি আছে আৰু সেই মিয়াজনে উক্ত ঘটনাটোক বাংলাদেশত সেই দীপু দাসৰ হত্যাকাণ্ডৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়া মাধ্যমত ইনষ্টাগ্ৰাম আৰু ফেচবুকত প্ৰচাৰ কৰি এইটো জনাই সমৰ্থন জনাই যে মানে কি এনেকুৱা ঘটনা ঘটিব লাগে আৰু উল্লেখ কৰে যে আই লাভ মোহাম্মদ আৰু লগতে এটা বস্তু উচ্চাৰণ কৰে যে আল্লাহু আকবৰৰ নাৰা ৰখিব নালাগে, কমেণ্ট আহি থাকিব লাগে। তো এই ধৰণৰ মানসিকতা থকা ব্যক্তিবোৰ অসমত যেতিয়া সোমাই আছে তো আমাৰ সুৰক্ষা অসমত থকা হিন্দুসকলৰো সুৰক্ষা নাইকিয়া হোৱা বুলি আমি ভাবিছোঁ। আৰু এই আখতাৰ আলীৰ যি ধৰণৰ ঘটনা ঘটালে আৰু এনেকুৱা জিহাদীও আমাৰ মাজত অনেক আছে। এই কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম যে যিসকল চৰকাৰী ভূমিত এই আখতাৰ আলীৰ দৰে বেদখলকাৰী আছে এওঁলোকক অতি শীঘ্ৰে উচ্ছেদ কৰি আৰু অকল উচ্ছেদ কৰাই নহয়, এই জিহাদীসকলক কঠোৰতকৈ কঠোৰ শাস্তি দি কিনে আইনে এইটো প্ৰমাণ কৰিব লাগে যে অসমত থাকিলে, ভাৰতবৰ্ষত থাকিলে জিহাদীক সমৰ্থন কৰি বাংলাদেশৰ হিন্দুৰ হত্যাক সমৰ্থন কৰা ব্যক্তি এজন অসমত বাস কৰি থকাটো আমি কেতিয়াও নিবিচাৰোঁ। গুৱাহাটীৰ কামাখ্যা নাহৰ ফুটুকীৰ মুক্ত বিচৰণৰ ঘটনা। কামাখ্যালৈ যোৱা নৱনিৰ্মিত পথত বিচৰা নাহৰ ফুটুকীটোৰ প্ৰত্যক্ষদৰ্শীয়ে মোবাইল কেমেৰাত আবদ্ধ কৰিছে সেই শিহৰণকাৰী দৃশ্য। এটা নাহৰ ফুটুকী দেখা গৈছে কেমেৰাত আবদ্ধ এটা দৃশ্য আৰু এই দৃশ্য হৈছে গুৱাহাটীৰ কামাখ্যাৰ। নাহৰ ফুটুকী মুক্তভাৱে বিচৰণ কৰিছে। কামাখ্যালৈ যোৱা নৱনিৰ্মিত পথত বিচৰণ নাহৰ ফুটুকীটোৰ প্ৰত্যক্ষদৰ্শীয়ে মোবাইল কেমেৰাত আবদ্ধ কৰি ৰাখিলে এই দৃশ্য। টাইম দেখছো এনেকে গ্লাস গ্লাস নকৰবি দেই, ভিডিঅ' কল মাৰো নেকি? ও মাই গড, ফাৰ্ষ্ট টাইম দেখছো এনেকে। বৰদিনলৈ মাজত মাত্ৰ এটা দিন। খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উৎসাহ আনন্দ। গহপুৰত অৰ্ধ শতাধিক গীৰ্জাত উদযাপন হ'ব বৰদিন। গহপুৰৰ কেথলিক চাৰ্চতো চলিছে এতিয়া বৰদিন উদযাপনৰ ব্যাপক প্ৰস্তুতি। এতিয়া প্ৰস্তুত কৰিছে তাত চাৰণী গৃহ আৰু লগতে য'ত যীশুখ্ৰীষ্টৰ জন্মৰ কাহিনী প্ৰতিফলিত হ'ব এই চাৰণী গৃহত ৰং বিৰংগী আলোকেৰে উদ্ভাসিত হ'ব বৰদিনৰ দিনটো। গীৰ্জাসমূহত শুনা যাব কেৰলৰ ধ্বনি। আমি পৰিৱেশ দেখুৱাম, আমাৰ সাংবাদিক গহপুৰৰ পলাশ ফুকনে দেখুৱাব গোটেই পৰিৱেশ। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন সমাগত আৰু গহপুৰৰ প্ৰতিটো গীৰ্জাঘৰতে চলিছে বৰদিন উদযাপনৰ বাবে প্ৰস্তুতি। মই উপস্থিত আছোঁ গহপুৰৰ কেথলিক চাৰ্চত। মোৰ সহযোগীয়ে দেখাব যি চাইনী গৃহ, খ্ৰীষ্টান ধৰ্মৰ যি চাইনী গৃহ সেয়া তাৰ কাম চলি আছে আৰু বৰদিনৰ দিনকেইটাত ইয়াত এক উৎসৱমুখৰ পৰিৱেশ হৈ থাকিব। খ্ৰীষ্টান ধৰ্মৰ লোকসকলে ইয়াত কেৰলৰ ধ্বনিৰে মুখৰিত কৰি তুলিব পৰিৱেশ আৰু যি চাইনী গৃহ, ধৰ্মীয় যি তেওঁলোকৰ গৃহ সেয়া কাম বৰ্তমান চলি আছে। মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু বৰদিন সমাগত, মনত কেনেকুৱা লাগি আছে? মই সৰ্বপ্ৰথমত মই ধন্যবাদ দি আছোঁ আপোনাক
আৰু আমি বহুত সুখী আছোঁ আমি প্ৰভু যীশুৰ জন্মদিন পালন কৰিবৰ কাৰণে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে আমি এয়া প্ৰিপেয়াৰ কৰি আছোঁ আমাৰ ক্ৰিপটো যোনটো আমাৰ যীশু যেতিয়া কেনেকুৱা জন্ম লৈছিলে এই জাগাটোক আমি দেখাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ ঠাইখনক কি বুলি কয় এই ঠাইখনি আমি জেৰুচালেম বুলি কয় য'ত চাৰিনিগৃহ বুলি কোৱা হয় নহয় এইটো চাৰেনি বুলি কয় ইংলিছত ক্ৰিপ বুলি কয় কিন্তু এইটো আমি যীশুৱে যেনেকুৱা জন্ম লৈছিলে সেই হিষ্ট্ৰীটোক আমি দেখাবৰ কাৰণে কোচিছ কৰিছোঁ নিশ্চয় ইয়াত কেৰলৰ ধনীৰো মুখৰিত হ'ব বৰদিনৰ দিনা হয় এইটো আমাৰ কাথলিক ধৰ্মত এনেকুৱা আছে যিটো প্ৰভু যীশুৱে আমাক কৰিব কৈছে এই মিছা বুলি কয় এইটো মাছ বুলি কয় এইটো মাছ আছে এইটো কয় ভিজিল মাছ এইটো 24ত হ'ব আৰু এই 24ত আমি এই মাছটো কৰাৰ পিছত আমি ইয়াত এই ক্ৰিপটোক চাৰণিটোক আমি ব্লেছিং কৰিম ব্লেছিং কৰাৰ পিছত আমি মিছাৰ পিছত আমি কেৰল কৰিম ইয়াতে হাজাৰ হাজাৰ মানুহ সেইদিনা বৰদিনৰ দিনা গোট খাব হয় এইদিনা আমি যিমানটো মণ্ডলী আছে আই থিংক 26টা মণ্ডলী আছে এই পাৰিছত গহপুৰ পাৰিছত চ' চব মণ্ডলীৰ মানুহবিলাক ইয়াত 24 তাৰিখ ৰাতি ইয়াত আহিব মিছাৰ কাৰণে নিশ্চয়কৈ আৰু যিহেতু বৰদিন মই অকণমান আৰু লোক আছে তেওঁলোকৰ লগতো কথা পাতিম সুন্দৰকৈ ইয়াতে সকলোবিলাক বনাই আছে চাৰণী গৃহ বনাই আছে আপোনালোকে চাৰণী গৃহ মই কাৰেণ্টৰ কাম কৰি আছোঁ কাৰেণ্টৰ কাম যিহেতু কেনেকুৱা প্ৰিপেৰেশ্যন কেনেকুৱা লাইট বিভিন্ন ৰঙী বিৰঙী লাইট থাকিব বহুতকেইটা লাইট আছে অনেক লাইট আছে বৰ্তমান এতিয়া আপোনাৰ মেইন মণ্ডলীটো ক্লিয়াৰ কৰিছোঁ আৰু হোষ্টেলটো ক্লিয়াৰ হৈ গ'ল এতিয়া বাহিৰৰ ডেক'ৰেশ্যন আছে আপোনাৰ ৰাস্তাৰ ডেক'ৰেশ্যন আছে গেটটো হোৱা নাই বৰ্তমান গেটটো হ'ব আৰু বৰদিনটো আপোনালোকৰ পবিত্ৰ উৎসৱ সেই বৰদিনৰ কাৰণে নিশ্চয় অপেক্ষা কৰি থাকে মনত যথেষ্ট চাগে আনন্দ ফূৰ্তিও লাগি আছে বহুত আনন্দ বহুত আনন্দ নিশ্চয়কৈ এনেদৰে এতিয়া খ্ৰীষ্টান ধৰ্মাৱলী প্ৰতিগৰাকী লোকৰ মনত যথেষ্ট আনন্দ আৰু তেওঁলোক উল্লাসিতও হৈ আছে আৰু সেইবাবে তেওঁলোক সকলোৱে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাই আছে চাৰণী গৃহত তেওঁলোকে সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু কেৰলৰ ধনীৰে বৰদিনৰ দিনটোত মুখৰিত হ'ব এই গহপুৰৰ কেথলিক চাৰ্চ আৰু এনেদৰে গহপুৰত প্ৰায় অৰ্ধ শতাধিকতকৈও অধিক কেথলিক চাৰ্চসমূহ আছে আৰু সেই চাৰ্চসমূহ প্ৰতিটো চাৰ্চতে এতিয়া ব্যাপকভাৱে প্ৰস্তুতি চলিছে বৰদিন উদযাপনৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বজালে নিৰ্বাচনী ৰণসিঙা 2027ৰ লোকপিয়লত অসমত সমান হ'ব হিন্দু মুছলমান ভাৰতে আজুৰি বহল কৰিব উত্তৰ পূবৰ চিকেন নেক পাকিস্তানৰ হৈ কাম কৰে গৌৰৱ পত্নীয়ে তেওঁৰ পত্নী পাকিস্তানৰ হৈ কাম এইটো মই ডাইৰেক্ট আজিও মই কৈ আছোঁ মোৰ ওপৰত কেছ এটা কৰিলে কৰক She is a part of Pakistani cartel. বৰ্ষটোৰ সৰ্ববৃহৎ ৰাজনৈতিক টেলিভিছন শ্ব' নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামত পৰাগমণি আদিত্যৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া 7:50 অসমৰ ভূমিত নাগালেণ্ডৰ আৰক্ষী চকী স্থাপনক লৈ বোকাজানত উত্তেজনা সীমান্তৰ প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰে নাগালেণ্ডৰ আৰক্ষী অসমৰ মাটিত থকা কাৰ্বি আংলং প্ৰৱেশ কৰ গেটখনো উঠাই নিবলৈ দাবী ধমকি দিয়ে নাগালেণ্ডৰ আৰক্ষীয়ে অসমৰ ভূমিত নাগালেণ্ডৰ আৰক্ষী চকী স্থাপন উপ আৰক্ষী চকীক লৈ সীমান্তত উত্তেজনা এইবাৰ অসমৰ ভূমিত নাগালেণ্ডে স্থাপন কৰিলে উপ আৰক্ষী চকী বোকাজানৰ অসম নাগালেণ্ড সীমান্তত 4-লেনযুক্ত পথত নাগালেণ্ড আৰক্ষীয়ে নিৰ্মাণ কৰা উপ আৰক্ষী চকীক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে নাগালেণ্ড আৰক্ষীয়ে প্ৰায় 1.5 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি অসমৰ ভূমিত আৰক্ষী চকী স্থাপনৰ চেষ্টা চলাইছিল আনকি নাগালেণ্ড আৰক্ষীয়ে অসমৰ মাটিত থকা কাৰ্বি আংলং প্ৰৱেশ কৰ গেটখনো সেই স্থানৰ পৰা উঠাই নিবলৈ দাবী ধমকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে আমাৰ কাৰ্বি আংলং জিলাৰ যিখিনি গেট নিজৰ ঠাইলৈকে নিজৰ সীমাৰ ভিতৰত আবদ্ধ কৰি পেলাই গেট বঢ়াবলৈ কৈছোঁ আৰু লগতে আমি ফাৰ্ষ্ট উইক অফ জানুৱাৰী এই গোটেই মাটিৰ ইছ্যু যিখিনি আছে আমি আলোচনাত দিম নাগালেণ্ড আৰক্ষীৰ এনে কাৰ্যই কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ইহঁতৰ যোনটো আউটপোষ্ট বুলি কৈছে নাগালেণ্ডত কিন্তু সেইটো আমি গোটেই আহি ইয়াত কথা পাতি মেলি এইটো টেম্পৰাৰী কনষ্ট্ৰাকশ্যনটো বন্ধ কৰিছে ইয়াত নুবুদাম বুলি কৈছে আনটিল এনালেছ
কিন্তু ফাৰ্ডাৰ যোনটো মিটিং নোহোৱাৰ আগতো ইহঁতৰতো কনষ্ট্ৰাকশ্যন নহ'ব বুলি এইটোতো আজি কৈ গৈছে ইয়াত। ইপিনে দুয়োখন ৰাজ্যৰ সীমা বিবাদক লৈ মঙলবাৰে ডিমাপুৰৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক আৰু কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকসহ দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ এক যুটীয়া বৈঠক অনুষ্ঠিত হয়। আলোচনাৰ অন্তত কাৰ্বি আংলঙৰ প্ৰৱেশকৰ গেটখন দুয়োখন ৰাজ্যৰ সীমান্তত স্থাপন কৰাৰ সিদ্ধান্ত লয়। লগতে মীমাংসা নোহোৱা পৰ্যন্ত উপ আৰক্ষী চকীৰ কাম বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বোকাজানৰ পৰা সুদীপ্ত বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ আৰিয়ান জিছান আহমেদলৈ আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা নাছাৰ এক স্বীকৃতি। ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল চাৰ্চ কলাবৰেশ্যন IASCৰ অধীনত আৰিয়ানে চলোৱা গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণালৈ নাছাই এই স্বীকৃতি আগবঢ়াইছে। আৰিয়ানে দুটাকৈ নতুন গ্ৰহাণু এষ্ট্ৰইড আৱিষ্কাৰ কৰিছে। সদ্যহতে IASCয়ে গ্ৰহাণু দুটাৰ নামাকৰণ কৰিছে 2024 VE8 আৰু 2024 VC23 নামেৰে। ৰঙিয়াৰ 3 নম্বৰ ৱাৰ্ডৰ আৰিয়ান জিছান আহমেদ USTMৰ BTech কম্পিউটাৰ বিজ্ঞানৰ আৰু অভিযান্ত্ৰিক শাখাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ। মহাকাশ বিজ্ঞানৰ প্ৰতি থকা গভীৰ আগ্ৰহে তেওঁকে অভূতপূৰ্ব সফলতাৰ দিশে লৈ গৈছে। এই আৱিষ্কাৰে কেৱল আৰিয়ানৰ ব্যক্তিগত সফলতাই নহয়, গোটেই অসম তথা ভাৰতবৰ্ষৰ বাবে গৌৰৱৰ বিষয়। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ বাৰ্ষিক ESA দিৱস উপলক্ষে হেমলিছ ৱণ্ডাৰলেণ্ডত মুম্বাইৰ 680 গৰাকীৰো অধিক শিশু আৰু শিশুসকলৰ সৈতে সময় কটালে ঈশা আম্বানীয়ে। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ এডুকেশ্যন এণ্ড স্পৰ্টছ ফৰ অল চমুকৈ ESAৰ অনুষ্ঠান লক্ষ্য হৈছে যাৰ সকলো পটভূমিৰ শিশুক ডাঙৰ সপোন দেখিবলৈ আৰু তেওঁলোকৰ সম্ভাৱনাক অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰা। 680 গৰাকীৰো শিশুৰ মাজত উপস্থিত হৈ ঈশা আম্বানীয়ে আনন্দ আৰু শিক্ষণৰ পৰিৱেশ সৃষ্টি কৰে। এই অনুষ্ঠানত আছিল খেল ধেমালি, কেৰল আৰু নতুন বিজ্ঞান প্ৰদৰ্শনী, লগতে লাইট এণ্ড শ্বেডো। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ বাৰ্ষিক ESA দিৱস উপলক্ষে হেমলিছ ৱণ্ডাৰলেণ্ডত মুম্বাইৰ 680 গৰাকীৰো অধিক শিশুৰ সৈতে সময় কটালে ঈশা আম্বানীয়ে। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ এডুকেশ্যন এণ্ড স্পৰ্টছ ফৰ অল চমুকৈ ESAৰ অনুষ্ঠানৰ লক্ষ্য হৈছে সকলো পটভূমিৰ শিশুক ডাঙৰ সপোন দেখিবলৈ আৰু তেওঁলোকক সম্ভাৱনাক অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰা। এই অনুষ্ঠানটোত আছিল খেল ধেমালি, কেৰল আৰু লগতে আছিল নতুন বিজ্ঞান প্ৰদৰ্শনী, আছিল লাইট এণ্ড শ্বেডো। বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদী কাৰ্যসূচী, ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী। বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত এয়া বিশাল প্ৰতিবাদী সমদল। দিল্লীস্থিত বাংলাদেশৰ উচ্চায়ুক্তৰ সন্মুখত এয়া প্ৰতিবাদ। বিশ্ব হিন্দু পৰিষদৰ দীপু চন্দ্ৰ দাসৰ হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। দিল্লীৰ চাণক্যপুৰী এলেকাত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদে। আমি কেইবাখনো স্ক্ৰীণত শেহতীয়া দৃশ্য দাঙি ধৰিছোঁ। হিন্দুক নিৰ্যাতনৰ এয়া বিৰোধিতাৰে প্ৰতিবাদত বহিছে দিল্লীত VHPৰ প্ৰতিবাদ। বিশ্ব হিন্দু পৰিষদৰ এই প্ৰতিবাদী কাৰ্যসূচী বাংলাদেশত হিন্দুক নিৰ্যাতন।
VHPৰ ইয়াৰ প্ৰতিবাদ আৰু হাজাৰৰ সংখ্যাত প্ৰতিবাদকাৰীয়ে বাংলাদেশত হিন্দু নিৰ্যাতনৰ হিন্দুক আক্ৰমণৰ ঘটনাৰ বিৰোধিতা কৰিছে বাংলাদেশৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে 17 ডিচেম্বৰৰ যেটো ঘটনা য'ত দীপু চন্দ্ৰ দাসে কৰুণ মৃত্যু খাবতিবলগীয়া হ'ল দিল্লীত দেখুৱাইছো VHPৰ প্ৰতিবাদী কাৰ্যসূচী বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ बांग्लादेश के अंदर जो हिंदुओं पर अत्याचार हुआ है उसका प्रतिकार करने के लिए एकत्रित हुए हैं आज जो यहाँ पर हमारे सभी हिंदू परिषद के और सभी संगठनों के कार्यकर्ताओं ने जो ये प्रदर्शन किया है ये हम सभी हिंदू यहाँ पर बांग्लादेश के अंदर নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বজালে নিৰ্বাচনী ৰণসিংহা 2027ৰ লোকপিয়লত অসমত সমান হ'ব হিন্দু মুছলমান ভাৰতে আজুৰি বহল কৰিব উত্তৰ পূবৰ চিকেন নেক পাকিস্তানৰ হৈ কাম কৰে গৌৰৱ পত্নীয়ে তেওঁৰ পত্নী পাকিস্তানৰ হৈ কাম এটো মই ডাইৰেক্ট আজিও মই কৈছো মোৰ ওপৰত কেছ এটা কৰিলে কৰক সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল বৰ্ষটোৰ সৰ্ববৃহৎ ৰাজনৈতিক টেলিভিছন শ্ব' নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছামত পৰাগ মণিয়াদিত্যৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া 7:50 গুৱাহাটীৰ গীতানগৰস্থিত মডাৰ্ণ হাইস্কুলত সংকলন 2025 শীৰ্ষক বাৰ্ষিক প্ৰদৰ্শনী অনুষ্ঠিত হৈছে অনুষ্ঠানত শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰে বিভিন্ন প্ৰকল্প ৰন্ধন প্ৰণালীৰ পৰা এআইৰ কাৰিকৰী দিশলৈ একাধিক বিষয় অন্তৰ্ভুক্ত কৰা হয় প্ৰদৰ্শনী অনুষ্ঠানত প্ৰদৰ্শনী মুকলি কৰে নেশ্যনেল সায়েন্স চেণ্টাৰৰ গুৱাহাটীৰ সঞ্চালক সুজয় মজুমদাৰে চিত্ৰশিল্পী নিৰ্জু ৰাজ দাসে অংকন কৰে ছবি প্ৰদৰ্শনী থলীতে অংকন কৰা ছবিয়ে আপ্লুত কৰে উপস্থিত ৰাইজক কলা বিজ্ঞান লোককৃষ্টি সাজপাৰ স্কাউট গাইডকে ধৰি একাধিক বিষয় সামৰি অনুষ্ঠিত হয় সংকলন 2025 এনে প্ৰদৰ্শনীয়ে শিক্ষাৰ্থীসকলৰ সৃজনশীল প্ৰতিভাৰ উৎকৰ্ষ সাধন কৰিব বুলি আশাবাদী বিদ্যালয় কৰ্তৃপক্ষ এক্সিবিশন আমাৰ যেটোৰ আপোনাৰ থিম হ'ল থিম নেম ইজ সংকলন সংকলনৰ অৰ্থটো হ'ল ইণ্টিগ্ৰেশ্যন বা এছিমিলেশ্যন এইটো অকল সায়েন্স বা মেথছৰ এক্সিবিশন নহয় এইটো আপোনাৰ ইটছ এ কংগ্ৰিগেশ্যন এছিমিলেশ্যন অফ অল এৰিয়াজ বি ইট হিউমেনিটিজে কওক সায়েন্স কওক মেথছ আছে ফাইনান্স আছে তাৰপিছত আপোনাৰ ডান্স আছে তাৰপিছত আপোনাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ আছে মানে ছ'চিয়েলছ আছে মানে অল এৰিয়াজ মানে AI starting with the AI লোকে প্ৰজেক্টছ আমাৰ বাচ্চাবিলাকে খুব ধুনীয়াকৈ কৰিছে চ' এই বছৰ আমাৰ চিফ গেষ্ট আছিল আপোনাৰ শ্ৰী সুজয় মজুমদাৰ ছাৰ তেখেত হ'ল ডিৰেক্টৰ আপোনাৰ নেশ্যনেল ছায়েন্স চেণ্টাৰ খানাপাৰা তেখেত আহিছিল আৰু আমাৰ আজি আপোনালোকে চাইছে খুব ধুনীয়াকৈ তেওঁ ফায়াৰ আৰ্টিষ্ট বুলি তেখেতক আমি জানো শ্ৰী নিৰ্জু ৰাজ দাস তেখেত আজি আমি তেখেতক আমি আমন্ত্ৰণ কৰি আমাৰ মাজত আনিছোঁ যাতে আমাৰ বাচ্চাবিলাক অকণমান অনুপ্ৰেৰণা তাহাঁতৰ মাজত আহে টুৱাৰ্ডছ আৰ্ট নহওঁতে আৰ্ট বস্তুটো ইমান ধুনীয়া এটা কলা এইখিনি যাতে মানে নোহোৱা যাতে হৈ নাযায় আমি বিচাৰোঁ বাচ্চাবিলাকে যাতে সেইবিলাক আৰ্টবিলাক যাতে অনুপ্ৰেৰণা পায় আৰু আপুনি নিজেই চাইছে গোটেইখিনি চ' আজিৰ দিনটো খুব ধুনীয়াকৈ আমাৰ আৰম্ভ কৰিছোঁ আমি
ধেমাজিত শিক্ষকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে ছাত্ৰক বিদ্যালয়ৰ ভিতৰতে দ্বাদশ শ্ৰেণীৰ ছাত্ৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ ধেমাজি সুবিদ্যা ছিনিয়ৰ ছেকেণ্ডেৰী REM নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে এই কাণ্ড সামান্য কথাতেই এগৰাকী ছাত্ৰক শিক্ষক শংকৰজ্যোতি ভৰালীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ধেমাজি সদৰ আৰক্ষী থানাত শংকৰজ্যোতি ভৰালীৰ বিৰুদ্ধে এজাহাৰ ভুক্তভোগী ছাত্ৰৰ পিতৃৰ ল'ৰাটোক বৰ বেয়াকৈ পিটিছে আৰু ল'ৰাটোক মানে মানসিক টৰ্চাৰো কৰিছে মানে দম চম ভাবুকি দিছে মানে সেইটো হেৰি কৰিছে কোন ক্লাছত আছে সি এইবাৰ হেৰি 12 হাই ছেকেণ্ডেৰী ফাইনেল দিব আৰু ল'ৰাটোক মানসিক হাৰাশাস্তি দিয়াৰ কাৰণে বেছিকৈ বেয়া পাইছোঁ কি বুলি কৈছে মানে তাৰ কেৰিয়াৰটো খাই দিম বুলি কৈছে আৰু এনেকুৱাকৈ পৰীক্ষা হলৰ পৰা এক্সট্ৰাকৈ পৰীক্ষা দি থকা অৱস্থাত মৰাৰ কাৰণে বহুত বেয়া পাইছোঁ আপোনালোকে কথা পাতিছিলে নি টিচাৰজনৰ লগত টিচাৰকতো তেনেকুৱাকৈ লগ পোৱা নাই আপোনালোকৰ লগত যোগাযোগ কৰিছিলে নেকি কিবা যোগাযোগটো তেনেকুৱাকৈ হেৰি কৰা ফোনত এবাৰ কৰিছিলে কিন্তু তেনেকুৱা যোগাযোগ কৰাই নাই স্কুলৰ ফালৰ পৰা কিবা যোগাযোগ কৰিছিলে নি আপোনালোকৰ লগত স্কুলৰ ফালৰ পৰা যোগাযোগ মানে ল'ৰাটোক আনিব যাওঁতে জাষ্ট এই প্ৰিন্সিপালক কৈছিলোঁ সেইখিনিয়ে আৰু তাৰপিছতে মোৰ হেৰিলৈ একো হেৰি কৰা নাই পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ আৰু এদিন আৰু সমগ্ৰ বিশ্বৰ লগতে গোৱালপাৰাতো খ্ৰীষ্টিয়ান ধৰ্মী লোকসকলৰ মাজত উখল মাখল এটা পৰিৱেশ বৰদিন উপলক্ষে সান্তা ক্লজ লগতে ষ্টাৰ টুপি ইত্যাদি বিভিন্ন ৰঙী লাইটেৰে ভৰি পৰিছে বজাৰ আমি গোৱালপাৰাৰ গোটেই বজাৰৰ পৰিৱেশ দেখুৱাম আমি সংযুক্ত হ'ম আমাৰ সাংবাদিক ৰিংকু দাসৰ সৈতে খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া খ্ৰীষ্টান ধৰ্মীয় লোকসকলে পবিত্ৰ বৰদিনক আদৰিবলৈ ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে আৰু বজাৰ সমাৰোহত দেখিবলৈ পোৱা গৈছে বৰদিনত ব্যৱহৃত সামগ্ৰীৰে ভৰি পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ আগিয়াত দৃশ্য পোনে পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো যি বৰদিনত ব্যৱহৃত সান্তা ক্লজ ষ্টাৰকে ধৰি ফুলৰ মালা বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এই বজাৰ সমাৰোহত খ্ৰীষ্টান ধৰ্মীয় লোকসকলে আহি পেলাই বৰদিনৰ যে সামগ্ৰী ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে যি খ্ৰীষ্টমাছৰ বিভিন্ন সামগ্ৰীৰে ভৰি পৰা পৰিলক্ষিত হৈছে আৰু আগিয়াৰ বজাৰৰ পৰা দেখুৱাই আছো ইতিমধ্যে যি পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু বজাৰ সমাৰোহত দেখিবলৈ পোৱা গৈছে খ্ৰীষ্টমাছক ব্যৱহৃত সান্তা ক্লজ ষ্টাৰ ফুলৰ মালাকে ধৰি বিভিন্ন সামগ্ৰীৰে ভৰি পৰা পৰিলক্ষিত হৈছে মূলত যি বিক্ৰেতা গৰাকী আছে কোনো কথা পাতিবে তেওঁ অকণমান আগবাঢ়ি আহিব কি আনিছে কওকচোন মই ষ্টাৰ লৈ আহিছো মালা লৈ আহিছো তাৰপিছত আপোনাৰ হেপী নিউ ইয়েৰৰ এইবিলাক কাৰ্ডবিলাক লৈ আহিছো গজ আছে খ্ৰীষ্টমাছৰ সকলো সামগ্ৰী লৈ আহিছে হয় অলপ লৈ আহিছো আৰু বিক্ৰী হৈ আছে মানে ইমান বজাৰ ভাল নহয় আৰু অলপ চলপ হৈ আছে আৰু দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো গোৱালপাৰা জিলাৰ আগিয়াৰ বজাৰৰ পৰা দেখুৱাই আছো কিন্তু পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী এতিয়া খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে বৰদিনৰ আদৰৰ ব্যাপক প্ৰস্তুতি আৰু বজাৰ সমাৰোহত দেখিবলৈ পোৱা গৈছে বৰদিনত ব্যৱহৃত বিভিন্ন সামগ্ৰীৰে ভৰি পৰা পৰিলক্ষিত হৈছে সান্তা ক্লজ ষ্টাৰ টুপিকে ধৰি বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে আৰু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এই খ্ৰীষ্টমাছৰ ব্যৱহৃত সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰিছে সেই যি খ্ৰীষ্টান ধৰ্মীয় লোকসকলে আমি গোৱালপাৰা যি আগিয়াৰ যি বজাৰৰ পৰা দেখুৱাইছে ধৰণৰ বিভিন্ন সামগ্ৰীৰে ভৰি পৰা পৰিলক্ষিত হৈছে পুনৰ কৈছো পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালো এই বৰদিনত ব্যৱহৃত বিভিন্ন সামগ্ৰীৰে ভৰি পৰা যি বজাৰ